হয় পোনতে আমি সকলো অসমবাসী ৰাইজক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে 37তম টেকেলাকুৰ গ্ৰেণ্ড সাৰ্বজনীন দুৰ্গা পূজাৰ কাৰ্যসূচী আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ 4টা দিন চলি আছে। আজি 4ৰ্থ দিনত মহানৱমী উপলক্ষে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে আমাৰ পূজাৰ থলীত আহি মা দেৱী দুৰ্গাৰ আশীষ নিৰ্মালি গ্ৰহণ কৰিছে। আমাৰ টেকেলাকুৰ গ্ৰেণ্ড দুৰ্গা পূজাৰ এক বিশেষত্ব হৈছে কুমাৰী পূজা। এই কুমাৰী পূজাত ইতিমধ্যে আমাৰ 9গৰাকী কন্যাক পূজা অৰ্চনা কৰি থকা হৈছে। দেৱীৰ 9টা ৰূপৰ প্ৰতিনিধিত্ব কৰা হিচাপে আমাৰ 9গৰাকী কন্যাক পূজা অৰ্চনা আমাৰ কমিটি পৰ্যায়ৰ তথা নৱৰাত্ৰি ব্ৰত পালন কৰা আটাইকেইগৰাকী ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰিছে। আমাৰ পূজাৰ থলীত দিনজোৰা নাম প্ৰসংগ সংকীৰ্তন অনুষ্ঠান এই বিগত 3 দিনত হ'ল। আজি 4ৰ্থ দিনাও আছে। আমি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে সমগ্ৰ অসমবাসী বা ভাৰতবাসীৰ লগতে আমি বৃহত্তৰ খলিহৈ কুৰুৱা টেকেলাকুৰ গ্ৰেণ্ডবাসীও ম্ৰিয়মান হৈছোঁ আৰু তাৰ বাবে আমি পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি যি মনোৰঞ্জন ধৰ্মী সাংস্কৃতিক অনুষ্ঠান আছিল সেয়া আমি বাতিল কৰিছোঁ আৰু কেৱল আধ্যাত্মিক অনুষ্ঠান ইয়াত চলি আছে আৰু চলি থাকিব। কাইলৈ বিজয়া দশমী উপলক্ষে আমাৰ প্ৰতিমা বিসৰ্জন আছে আৰু পুৱাৰ ভাগত আমাৰ ইয়াত গোৰ্খা সম্প্ৰদায়ৰ বিজয়া দশমীৰ যি ভোট গ্ৰহণ আছে এই ভোট গ্ৰহণ সামূহিকভাৱে হ'ব। তাৰ পিছত ঘৰে ঘৰে ভোট গ্ৰহণৰ পৰম্পৰাও চলিব।